हाय फ्रेंड्स, इस वीडियो में हम आपको बताएंगे तिनसुकिया के बरडुमसा पुलिस स्टेशन का एक अमानवीय अत्याचार। आप इस वीडियो में जो देख रहे हैं घोस्ट पेपर, जिसको असमिस में भूत जलोकिया बोलते हैं, यही घोस्ट पेपर इस लड़के जिसका नाम है संजय मरन, इसके सारे कपड़े उतरवा के इसके बॉडी पे लगाया जाता है और इवन मुंह में और पीछे से भी ये पेपर घुसाया जाता है और इसके साथ दिन के करीब 1 बजे से रात के 10 बजे तक मारपीट किया जाता है। इस अमानवीय अत्याचार को लेकर बरडुमसा पुलिस स्टेशन के सामने लोगों के द्वारा प्रोटेस्ट किया जाता है और बाद में पुलिस के 2 लोगों को सस्पेंड और 1 को रिजर्व क्लॉज दिया जाता है। आइए सुनिए कैसे हुआ ये पूरा घटना। सारजने नी किना कामाण्डो लड़ाखिनि नी किना रूमत भराई लै किना गोटे कापोर चापोर खुली लै किना गोटे बडित 20 जलिका ढाई दिसे हानि लैसे। तारपिছত भৰিত তোলাত मारिছে, ইয়াতে এইটো দাগ আছে, ভৰিটো আছে, হাতত কোবাইছে, গোটেই গা পুৰি আছে। এতিয়া জলকীয়াটো পলিটিকেলি ইনভলভ হৈ আছে মাজত ঘটনাটো। এতিয়া মোক কাৰো হেৰিৰ কাৰণে এইটো বিজেপি কিবা বুলি কিনা কৈ কিনা বিজেপি তো হেৰি হয়, বিজেপি গুণ্ডা তো তেনে কৈ কিনা এইটো জিলা হেৰিৰ এইটো অসম জাতীয় পৰিষদ না এইটো এই জাহাজৰ তাৰ মানুহ দুজনে লগ খাই কিনে মানে এইটো ডেকা ছাৰ উচতি নেতা দিলে। এই ল'ৰাজনক তেনেকৈ মোক প্ৰথমতে পিঙাই ল'লে। ভুল যিহেতু মোৰ প্ৰথমে নাছিলে, সেইকাৰণে দুটা কথা মোৰ টানকৈ কৈ পালোঁ। তেনেকুৱাই কথা। কলিতা বুলি কোৱা বিষয়াজনে বুঢ়া বুলি দেখাই আছে। এতিয়া হিমন্ত বিশ্ব শৰ্মাই এই কলিতানে ডেকা বুলি কোৱা বিষয়াজনৰ ওপৰত একশ্যন ল'ব পাৰিবলৈ নোৱাৰে, ই চাকৰিৰ পৰা খেদিব পাৰিবলৈ নোৱাৰে। এই কথা বতৰাবিলাক আমি ইয়াতে চাবলৈকে আহিছোঁ আৰু আন্দোলনৰ জৰিয়তে এটা উত্তৰ বিচাৰিম। আগতে শুনি পালোঁ গধূলি হ'লে থানাত পাথৰ দলিয়া, অলপ আগতে শুনি আহিলোঁ। হয়তো ল'ৰাকেইজনক মই অকণমান চিনিও পাওঁ। এই বস্তুখিনিৰ কাৰণে আপোনালোকক মই অনুৰোধ জনাইছোঁ, আপোনালোকে ৰাস্তালৈ আহি দিয়ক। ৰাইজক মই বাৰম্বাৰ অনুৰোধ জনাইছোঁ, কাৰণ আমি গণতান্ত্ৰিক আন্দোলন কৰি আছোঁ। আমি দেখাই দিব লাগিব গণতান্ত্ৰিক আন্দোলন, আমাৰ গণতন্ত্ৰৰ কিমান সাহস, কিমান শক্তি আছে। সেই গতিকে কোনেও যাতে এই গণতান্ত্ৰিক আন্দোলনখন বিশৃংখলিত কৰি নোপৰে, তাৰ বাবে বাৰম্বাৰ অনুৰোধ জনাইছোঁ। এইফালে ককাইদেউ খুৰাহঁত আপোনালোকক অনুৰোধ জনাইছোঁ, অনুগ্ৰহ কৰি আপোনালোকে এই চৌহদটো এৰি এটা ইয়াত নলা এটা আছে চাগে, নলাটোৰ পৰা ইফালে হৈ দিয়কচোন। পিছফালে ককাইদেউহঁতকো অনুৰোধ জনাইছোঁ, আপোনালোকে পাৰিলে এই ৱালখন এই শিক্ষা ৱাললৈ গ'লেতো ভাল পাম। আপোনালোকে আমি প্ৰতিবাদে কৰিব পাৰিছোঁ ইয়াত। গতিকে আপোনালোকে নলাটো সীমা কৰি আপোনালোকে অনুৰোধ জনাইছোঁ, ককাইদেউ আইতা খুৰী সকলোকে আপোনালোকে অকণমান থানাখন এৰি দিয়কচোন, সিহঁতে শৃংখলাবদ্ধভাৱে থাকক। ধুনীয়াকৈ আপোনালোকে ৰাস্তালৈ ওলাই দিয়ক, সিটো পাৰে জেগা আছে। কাৰণ ইয়াত আমি কিবা অমানৱীয় ঘটনা আমাৰ লগত সেই বুলি আমি নহয়, গম পালে। এতিয়া আমি সকলো ৰাইজে চাইন কৰি আমি অলৰেডি লিখিছোঁ, তেখেতলোকৰ ওপৰত এজাহাৰ লিখিছোঁ। আমি এজাহাৰ এজন মানুহ বা এটা সংগঠনে নিদিওঁ, ইয়াত উপস্থিত সমূহ বৰডুমচাবাসী ৰাইজে দি হয় নাই। সেই গতিকে ইয়াত সমূহ বৰডুমচাবাসীয়ে চাইন কৰিম। এটা সংগঠন, দুটা সংগঠন বা এজন দুজন মানুহৰ চাইনত বা এজন দুজনে এজাহাৰ দিলে হয়তো পুলিচ প্ৰশাসনে গুৰুত্ব সহকাৰে নল'ব পাৰে। আমি দিয়াৰ পিছত, ৰাইজে দিয়াৰ পিছত ল'ব বুলি আমি আশা ৰাখিছোঁ আৰু ল'ব আমাৰ বিশ্বাস আছে। অলপ আগতে আমি এটা টুইটো পাইছিলোঁ, আপোনালোকক উমানন্দৰ পঢ়াই শুনাইছিলোঁ। সেই গতিকে আপোনালোকে বৰ বেছি সময় নালাগে আৰু আধা ঘণ্টামান সময় আপোনালোকে শান্তি শৃংখলাবদ্ধভাৱে থাকক। তাৰপিছত আমি ৰিজাল্ট পাম, নহ'লে আমি ইয়াতকৈ বেলেগ আন্দোলন কৰোঁ, নহয় নেকি বাৰু? প্ৰথমতে আমি গণতান্ত্ৰিক আন্দোলনে কৰি থাকোঁ, শান্তিকে বহি যাব সকলো। ধন্যবাদ।